নমস্কাৰ সকলোকে আমাৰ চেনেলটোলৈ স্বাগতম জনাইছো। আজিৰ ভিডিঅ'ত আলোচনা কৰিম অষ্টম শ্ৰেণীৰ গণিতৰ লেসন নম্বৰ 14 অনুসলনি 14.1 কুৱেশ্যন নম্বৰ 4 আৰু যিসকল আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি ল'ব যাতে পৰৱৰ্তী ভিডিঅ' সোনকালে লাভ কৰিব পাৰে। অনুসলনি 14.1 কুৱেশ্যন নম্বৰ 4 উৎপাদকত প্ৰকাশ কৰা যে তলত কিছুমান আমাৰ অংক দিয়া আছে এইটা আমাৰ উৎপাদকত প্ৰকাশ কৰিব লাগে। এনে আমাৰ 1 নম্বৰটো আমাৰ দিয়া আছে চোৱা যে আমাৰ এই একটোত আমাৰ হি আমাৰ ত্ৰিপদ হয় আৰু এটো হল আমাৰ দ্ৰব্য সংখ্যা। ইয়াত আমাৰ যে কোনো চলক নাই, হি আমাৰ দ্ৰব্য সংখ্যা আৰু এই আমাৰ এটা চলক আছে আৰু ইয়াতো চলক আছে। এটা আমি কি কৰিম যে এনেকুৱা আমাৰ ত্ৰিপদ থাকিলে যে আমি সেই দ্ৰব্য সংখ্যাটো আমি লম আৰু এই x স্কয়াৰৰ যেটো আমাৰ ইয়াৰ সহগ অৰ্থাৎ x ৰ সহগ আমাৰ কিমান আছে যে ইয়াত একো নাই মানে আমাৰ 1 আছে। অৰ্থাৎ এই 16 লগত আমি 1 যদি আমি পূৰণ কৰো আমি কিমান পাম যে 16 এ পাম। এটা আমি কি কৰিম যে এই আমাৰ 16 অৰ্থাৎ 16ৰ আমাৰ উৎপাদক আমাৰ কি আছে অৰ্থাৎ কোনবোৰ সংখ্যা আমি পূৰণ কৰি আমি 16 পাম। যেনে এটা আমাৰ আছে 2 into 8 ইকুৱেল আমি কিমান পাম 16 পাম। আকৌ 4 into 4 কৰিলে আমি 16 পাম। সোয়া যেনে ধৰা 2 into 8 কৰিলে আমি কিমান পাম 16 পাও। তে সো এই দুটো সংখ্যা তুমি কি কৰিবা যে এইটোৰ লগত 8 যোগ কৰিলে তুমি কিমান পাব লাগিব যায় এইটো সংখ্যা পাব লাগিব। নহলে তুমি এইটোৰ পৰা এইটো বিয়োগ কৰিলে যায় কিমান পাব লাগিব 8 পাব লাগিব। বা তুমি যে এইটোৰ পৰা এইটো যদি তুমি বিয়োগ কৰা তথাপি আমাৰ 8 পাব লাগিব। অৰ্থাৎ তুমি কি কৰিলে তুমি যায় 8 পাবা। বা যদি এইটো সংখ্যা যদি তুমি লোৱা যে এইটোৰ পৰা এইটো যদি বিয়োগ কৰা 0 হ'ব বা এইটো যোগ কৰিলে আমাৰ কিমান হ'ব 8 হ'ব। মানে তুমি এইবোৰ সংখ্যা তুমি কি কৰিলে মাজৰ 8 টো মিলাব পাৰিবা। তেতিয়া এইটো আমাৰ একো কৰিলে আমি ইয়াক 8 পাব আমি নোৱাৰো, সেইকাৰণে এইটো দুটা আমি যোগ কৰি দিওঁ। তাৰ এইটো আৰু এইটো সংখ্যা আমি যদি যোগ কৰো তেন্তে আমি 8 পাম। অৰ্থাৎ 16 plus 4x plus 4x অৰ্থাৎ ইয়াত আমাৰ 4 ইয়াত 4 মানে আমাৰ 8x হৈ গ'ল। সো ঠিপলে আমাৰ কিমান আছে x স্কয়াৰ। অৰ্থাৎ এই দুটা আমি পূৰণ কৰিলে আমি যে কিমান পাম সেই 16 পাম। এতিয়া আমাৰ যে 4টা আমাৰ আহি হ'ল। এতিয়া এই প্ৰথম আমি দুটাৰ পৰা আমি কমন সংখ্যাটো লম। ইয়াত আমাৰ x আছে, ইয়াত x নাই, তেন্তে x টো কমন আহিব। ইয়াত আমাৰ 4 আছে আৰু ইয়াত আমাৰ 4 হৰণ যাব, তেন্তে আমাৰ 4 টো আমাৰ কমন আহিব। এতিয়া 4 টো আমি কমন ললো। এতিয়া আমি এইটো সংখ্যা আমি মিলাম যে 4 ৰ লগত আমি 4 যদি আমি পূৰণ কৰো তাৰ 4 4 গুণ কিমান হ'ব 16। এখন প্লাস ইয়াত প্লাস আছে, ইয়াত আমি প্লাস দিম কাৰণ প্লাস আৰু প্লাস প্লাস হৈ যাব। এতিয়া এই 4 ৰ লগত আমি 1 যদি আমি পূৰণ কৰো আমি 4x পাই যাম। কাৰণ প্লাস এটো প্লাস। এতিয়া এই দুটাৰ পৰা আমাৰ কি কমন আহিব ইয়াত আমাৰ 4 আছে, ইয়াত আমাৰ 4 নাই, ইয়াত আমাৰ x আছে, ইয়াত আমাৰ x আছে, তেন্তে আমাৰ x কমন আহিব। তাৰ পিছত চোৱা যে ইয়াত আমি সেই x ৰ লগত আমি কি পূৰণ কৰিলে আমি এইখিনি সংখ্যা মিলাব পাৰিম। অৰ্থাৎ x ৰ লগত আমি 4 যদি পূৰণ কৰো 4x পাই যাম। ইয়াত প্লাস আছে যেহেতু ইয়াত প্লাস, ইয়াত আমি প্লাস দিম কাৰণ প্লাস আৰু প্লাসে প্লাস হৈ যাব। এতিয়া x ৰ লগত আমি 1 যদি আমি পূৰণ কৰো x স্কয়াৰ হ'ব। অৰ্থাৎ ইয়াত এটা x, ইয়াত এটা x, এটা হ'ব আমাৰ দুটো হ'ব। তে এতিয়া আমি কি কৰিম যে এইটো আৰু এইটো সংখ্যা আমাৰ একে আছে, এইটো মিলাই আমি এবাৰ লিখিম আৰু এইটো সংখ্যা মিলাই আমি এবাৰ লিখিম। তা এটা আমাৰ হ'ব যে 4 plus x আৰু এটা আমাৰ কিমান হ'ব 4 plus x। সো এইটো সংখ্যা আমি এনেকৈ লিখিব পাৰিম। তা x টো আমি আগত লিখিব পাৰিম, ইয়াৰ আগত প্লাস আছে যে ইয়াত আমাৰ প্লাস আছে, ইয়াৰ আগত আমাৰ একো নাই মানে প্লাস, ইয়াত আমি প্লাস দিম মানে একে হ'ল। এইটো সংখ্যা আমি এনেকৈ লিখিম x plus 4 আৰু এইটো হ'ল আমাৰ একৰ এনসাৰ। দুইটো আমাৰ দিছে এইটো আমি উৎপাদকৰ প্ৰকাশ কৰিম যে এইটো আমি সেই 1 নম্বৰটো নিচিনা আমি সেমে কৰিম। ইয়াৰ আমি দ্ৰব্য সংখ্যাটো লম আৰু ইয়াৰ সহগটো আমাৰ একো নাই মানে 1 আছে। অৰ্থাৎ এই 15 ৰ লগত 1 যদি আমি পূৰণ কৰো আমি কিমান পাম যে 15 পাম। যে এতিয়া আমি কি কৰিম যে এই 15 আমি কোনবোৰ সংখ্যা পূৰণ কৰি আমি 15 পাম। যেটা আমাৰ আছে 3 into 5 কৰিলে আমি কিমান পাম 15 পাম। তাৰ পিছত সো আৰু আমাৰ তেনেকুৱা সংখ্যা আছে নে সো ইয়াত আৰু আমাৰ তেনেকুৱা কোনো সংখ্যা নাই যেটো সংখ্যা পূৰণ কৰি আমি 15 পাম। এতিয়া আমি কি কৰিম যে এই দুটা সংখ্যা আমি এতিয়া কি কৰিলে ইয়াৰ মাজত আমি -2 পাম। আৰু যদি আমি এই 3 ৰ পৰা যদি আমি 5 যদি আমি বিয়োগ কৰো আমি কিমান পাম -2 পাম। কাৰণ 3 ৰ পৰা যদি 5 বিয়োগ কৰো আমি কিমান পাম -2 পাম। তো আমি এইটোই লিখিম যে 15 plus 3x minus 5x minus x square। তাৰ সো ইয়াত আমাৰ +3 আৰু ইফালে -5 অৰ্থাৎ 3 ৰ পৰা 5 যদি বিয়োগ কৰো আমাৰ কিমান থাকিব -2 থাকিব। এতিয়া আমি কি কৰিম সোৱা যে এই দুটাৰ পৰা আমি কমন সংখ্যাটো লম যে ইয়াত আমাৰ x নাই, ইয়াত x আছে হয়নে। এতিয়া আমি ইয়াৰ পৰা কমন লম 3 আৰু এখন 3 আমাৰ ইয়াতো হৰণ যাব,
সেইকাৰণে 3 টো আমি কমন লম এটা এই 3 লগত আমি কি পূৰণ কৰিলাম 15 পাম অৰ্থাৎ 3 লগত 5 যদি পূৰণ কৰোঁ অৰ্থাৎ 3 5 গুণ কিমান 15 ইয়াতে প্লাস আছে যেহেতু ইয়াত প্লাস ইয়াত আমি প্লাস দিম কাৰণ প্লাস আৰু প্লাসে প্লাস হৈ গ'ল এটা আমাৰ 3x পাব লাগিব ইয়াত যেহেতু আমাৰ 3 আছে ইয়াৰ লগত আমি x যদি আমি বহাই পূৰণ কৰোঁ আমি 3x পাম কাৰণ মাইনাস to মাইনাস এতিয়া সৈ দুটা বৰ আমাৰ কি কমন আহিব ইয়াতো x আছে ইয়াতো x আছে x আমাৰ কমন আহিব এতিয়া হে x ৰ লগত আমি কি পূৰণ কৰিলে আমি 5x পাম তো x ৰ লগত 5 যদি আমি পূৰণ কৰোঁ আমি 5x পাই যাম ইয়াত আমাৰ মাইনাস পাব লাগিব যেহেতু ইয়াত আমাৰ মাইনাস যে ইয়াত আমি কি দিম প্লাস দিম কাৰণ মাইনাস আৰু প্লাসে মাইনাস তে আমাৰ x স্কয়াৰ পাব লাগিব যেহেতু ইয়াত আমাৰ x আছে ইয়াত আমি x দিম কাৰণ ইয়াত এটা x ইয়াত x কেইটা হ'ব আমাৰ দুটা x হৈ যাব তাৰ x স্কয়াৰ হ'ব এতিয়া সো যে এটো আৰু এটো কৰা আমাৰ একে আছে এটো মিলি আমি এবাৰ লিখিম আৰু এটো মিলি আমি এবাৰ লিখিম যে অৰ্থাৎ 5 plus x আৰু এটা আমাৰ কিমান হ'ব 3 minus x আৰু এটো হল আমাৰ দিয়ৰ এনসাৰ আমাৰ তিনটো আমাৰ দিছে তিনটো আমি কি কৰিম যে ইয়াত আমি 100x স্কয়াৰ হওকটো আমাৰ ইয়াত কি আছে 1 আৰু দ্ৰব সংখ্যাটো আমাৰ কিমান আছে 20 তো 1 ৰ লগত 20 পূৰণ কৰিলে আমি 20 পাম তে সৈ হে 20 আমি কোনবোৰ সংখ্যা পূৰণ কৰি টাইম 20 পাম সে এটা আমাৰ আছে 2 * 10 ইকুৱেল আমাৰ 20 আৰু 4 * 5 ইকুৱেল আমাৰ কিমান হ'ব 20 তেছো আৰু তেনেকৈ আমাৰ কোনো সংখ্যা নাই যেটো পূৰণ কৰি আমি 20 পাম এতিয়া সো যে এইবোৰ সংখ্যা এতিয়া আমি কি কৰিলে এ মাজৰ আমি 8 টো পাম তে সো যে 8 ৰ এটো যোগ কৰিলে আমি 9 পাম এটো পৰা এটো বিয়োগ কৰিলে -1 পাম অৰ্থাৎ এটো কৰিলে আমি মাজৰ 8 টো মিলাব নোৱাৰো তে আমি কি কৰিম এই দুটা সংখ্যাৰ পৰা আমি এই 10 ৰ পৰা যদি আমি 2 যদি বিয়োগ কৰো আমি কিমান পাম 8 পাই যাম সেইকাৰণে আমি এটো সংখ্যা আমি প্ৰয়োগ কৰিম তাৰ ইয়াত আমাৰ x স্কয়াৰ সত প্লাস 10x minus 2x ইফালে আমাৰ -20 আছে এটো আমি লিখিম অৰ্থাৎ এই 10 ৰ পৰা যদি আমি 2 বিয়োগ কৰি আমি কিমান পাম 8 পাই যাম তেতিয়া তাৰ পিছত 6 এতিয়া আমাৰ এই প্ৰথম আমাৰ দুটা পৰা কমন কি আহিব ইয়াত আমাৰ x স্কয়াৰ আছে মানে x আছে ইয়াত আমাৰ x আছে x টো আমাৰ কমন আহিব এতিয়া হে x ৰ লগত আমি x যদি আমি পূৰণ কৰোঁ আমি x স্কয়াৰ পাম সো ইয়াত প্লাস আছে ইয়াত আমি প্লাস দিম কাৰণ প্লাস আৰু প্লাসে ইয়াত প্লাস হৈ গ'ল তে এই x ৰ লগত এতিয়া আমি কি পূৰণ কৰিলে আমি 10x পাম তো x ৰ লগত আমি 10 যদি আমি পূৰণ কৰোঁ আমি 10x পাম তো মাইনাস এখন মাইনাস তে সোচোন এই দুটাৰ পৰা আমাৰ কমন কি আহিব ইয়াত আমাৰ x আছে ইয়াত আমাৰ x নাই মানে x কমন আহে ইয়াত আমাৰ 2 আছে আৰু 2 আমাৰ এই বিছটো হৰণ যাব সেইকাৰণে দুইটো আমাৰ কমন আহিব তে 2 ৰ লগত আমি 1 যদি পূৰণ কৰোঁ আমি 2x পাই যাম সো ইয়াত মাইনাস আছে যেটো ইয়াত মাইনাস ইয়াত আমি কি দিম প্লাস আৰু মাইনাসে মাইনাস এতিয়া সো এই 2 ৰ লগত আমি 10 বহাই যদি আমি পূৰণ কৰোঁ অৰ্থাৎ 2 10 গুণ কিমান হ'ব 20 তে সো যে এটো গড় সংখ্যা আমাৰ একে আছে এটো মিলি আমি এবাৰ লিখিম আৰু এটো আৰু এটো মিলি আমি এবাৰ লিখিম অৰ্থাৎ x + 10 whole into x - 2 এটো হল আমাৰ 3 ৰ এনসাৰ 4 নম্বৰটো আমাৰ দিছে হে চাইটো আমি আগৰটো নিচিনাকৈ কৰিম ইয়াৰ সহগটো আমাৰ 1 আৰু এটো দ্ৰব সংখ্যা মানে ইয়াত কোনো চলক নাই ইয়াত 3 অৰ্থাৎ 1 ৰ লগত 3 পূৰণ কৰিলে আমি কিমান পাম 3 পাম তে সো কোনবোৰ সংখ্যা পূৰণ কৰি আমি 3 পাম যেটা আমাৰ আছে 3 * 1 কৰিলে আমি 3 পাম আৰু বেলেগ কোনো সংখ্যা নাই যেটো পূৰণ কৰি আমি 3 পাম সো এতিয়া সো যে এই দুটো সংখ্যা আমি কি কৰিলে হে মাজত আমি 2 পাম তে সো আমি যদি এই 3 ৰ পৰা 1 যদি আমি বিয়োগ কৰি আমি কিমান পাম 2 পাই যাম মানে আমি এটো আমি প্ৰয়োগ কৰিম তাত x স্কয়াৰ প্লাস 3x minus x মানে ইয়াত আমি x দিলো মানে ইয়াত একো নাই মানে ইয়াত আমাৰ 1 আছে অৰ্থাৎ এই তিনটা পৰা যদি আমি এটা বিয়োগ কৰো আমি কিমান পাম 2x পাই যাম ফলে আমাৰ মাইনাস কিমান আছে 3 আছে আমি এটো লিখিম এতিয়া এই প্ৰথম দুটা পৰা আমাৰ কমন আমাৰ কোনটো আহিব যে ইয়াত আমাৰ x আছে ইয়াতো x আছে x আমাৰ কমন আহিব এতিয়া এই x ৰ লগত আমি যে x যদি পূৰণ কৰো আমি x স্কয়াৰ পাম ইয়াত আমাৰ প্লাস পাব লাগিব যেটো ইয়াত আমাৰ প্লাস ইয়াত আমি প্লাস দিম কাৰণ প্লাস আৰু প্লাসে প্লাস এতিয়া আমাৰ 3x পাব লাগিব ইয়াত আমাৰ x আছে তে x ৰ লগত আমি 3 যদি আমি পূৰণ কৰো আমি 3x পাই যাম কাৰণ মাইনাস তো মাইনাস এতিয়া সো যে এই দুটা পৰা আমাৰ কি কমন আহিব ইয়াত আমাৰ সো যে ইয়াত আমাৰ x ইয়াত আমাৰ 3 তাৰপিছত সো ইয়াত আমাৰ যে একো নাই মানে ইয়াৰ লগত সহগ 1 আছে আৰু 1 আমাৰ 3 টো হৰণ যাব সেইকাৰণে আমি 1 টো আমি কমন লম তে এই 1 ৰ লগত আমি
কি পূৰণ কৰিলে আমি x 1 ৰ লগত আমি x যদি পূৰণ কৰোঁ আমি x পাই যাম এতিয়া ইয়াত আমাৰ মাইনাস ইয়াত আমি কি দিম প্লাস কাৰণ মাইনাস আৰু প্লাসে মাইনাস এতিয়া 3 পাব লাগিব এতিয়া 1 ৰ লগত 3 পূৰণ কৰিলে আমি কিমান পাম 3 পাম এতিয়া সোৱা যে এইটো আমাৰ একে আছে দুটা মিলি আমি এবাৰ লিখিম আৰু এইটো সংখ্যা আমি এবাৰ লিখিম অৰ্থাৎ যে x - 1 হোল ইনটু x + 3 এটো হল আমাৰ 4 आंसर 5 নম্বৰটো আমি কৰিম যে ইয়াত আমাৰ সোৱা ইয়াত আমাৰ একো নাই মানে ইয়াৰ সহগ 1 আছে আৰু দ্ৰব সংখ্যাটো আমাৰ কিমান আছে 12 তে হে 1 ৰ লগত আমি 12 পূৰণ কৰিলে আমি s12 পাম তে সোৱা হে 12 টো এতিয়া কোনবোৰ সংখ্যা পূৰণ কৰি তুমি 12 পাবা যে এটা আমাৰ আছে 2 into 6 equal 12 আৰু 3 into 4 equal s12 তেছ আৰু বেলে কোনো সংখ্যা ফোন কৰি আমি 12 না পাও তেছ এইবোৰ সংখ্যা তুমি কি কৰিলে যে মাজত তুমি -4 পাব লাগিব তে -4 টো আমি কেনেকৈ পাম যে এইটো যোগ কৰিলে আমি 7 পাম এইটো পৰা এইটো বিয়োগ কৰিলে -1 পাম বা 4 পৰা 3 বিয়োগ কৰিলে আমি 1 পাম তেছ এইটো সংখ্যা যদি আমি চাই এইটো হে নহব ইয়াৰ পৰা ইটা 2 ৰ পৰা যদি 6 যদি আমি বিয়োগ কৰি দিও তেন্তে আমি -4 পাই যাম তাত 2 ৰ পৰা 6 বিয়োগ কৰিলে আমাৰ কিমান হ'ব -4 হ'ব আৰু 6 ৰ পৰা যদি আমি 2 বিয়োগ কৰো তেন্তে আমি +4 হে পাম তে আমি কি কৰিম হে 2 ৰ পৰা এইটো বিয়োগ কৰি দিম তা 6 কিনো সংখ্যা আমি এনেকৈ লিখিম যে a² + 2a - 6 ইফালে মাইনাস কিমান আছে 12 অৰ্থাৎ এই 2 ৰ পৰা যদি আমি 6 বিয়োগ কৰো আমি কিমান পাম -4a পাই যাম এতিয়া সো আমি এই প্ৰথম দুটাৰ পৰা আমি যে কমনটো আমি চাম যে ইয়াত আমাৰ a আছে ইয়াতো a আছে এটো আমি কমন লম তে এই a ৰ লগত আমি কি পূৰণ কৰিলে আমি a স্কয়াৰ পাম তা a ৰ লগত a পূৰণ কৰিলে আমি a স্কয়াৰ পাই যাম তে ইয়াত আমাৰ প্লাস পাব লাগিব ইয়াত আমাৰ কি আছে প্লাস আছে ইয়াত আমি a প্লাস দিম তে সয় হে a ৰ লগত এতিয়া কি পূৰণ কৰিলে 2a পাম এতিয়া a ৰ লগত +2 যদি আমি পূৰণ কৰো আমি +2a পাই যাম কোন মাইনাস তো মাইনাস তে সোৱাছনে দুটাৰ পৰা আমাৰ কমন আমাৰ কোনটো আহিব যে এই দুটাৰ পৰা আমাৰ কমন ইয়াতো 6 আছে আৰু 6 আমাৰ ইয়াতো হৰণ যাব তে আমাৰ 6 আমাৰ কমন আহিব এতিয়া 6 ৰ লগত তুমি কি পূৰণ কৰিলে 6a পাবা তা 6 ৰ লগত আমি a যদি বহে পূৰণ কৰো আমি 6a পাই যাম পিছত ইয়াত আমাৰ মাইনাস হ'ব লাগিব যেটো ইয়াত আমাৰ মাইনাস ইয়াত আমি কি দিম প্লাস দিম কাৰণ মাইনাস আৰু প্লাস পূৰণ কৰিলে আমাৰ কি হয় মাইনাস এতিয়া 6 ৰ লগত আমি 2 যদি পূৰণ কৰতাত 6 2 গুণ কিমান হ'ব 12 এতিয়া সো যে এইটো আমাৰ একে আছে তো মিলি এবাৰ লিখিম আৰু এইটো সংখ্যা মিলি আমি এবাৰ লিখিম তাত a + 2 হোল ইনটু a - 6 এইটো হল আমাৰ 5ৰ आंसर এইটো আমাৰ দিছে যে এইটো আমি সমাধান কৰিম যে ইয়াৰ সহগ আমাৰ একনে মানে 1 আৰু এইটো হল আমাৰ দ্ৰব সংখ্যা আৰু ইয়াত আমাৰ কিমান আছে 104 তে হে 1 ৰ লগত 104 পূৰণ কৰিলে আমি কিমান পাম 104 পাম তে সো এই 104 এতিয়া আমি কোনবোৰ সংখ্যা পূৰণ কৰি আমি 104 পাম যে ইয়াত আমাৰ আছে সোৱা যে 13 into 8 যদি আমি কৰো আমি কিমান পাম যে 104 পাম তে সো এইটো সংখ্যা আমি কি কৰিলে আমি মাজত আমি যে মাইনাস আমি 21 আমি মিলাব পাৰিম তে সো হে দুটা যদি মাইনাস কৰি দিও তাৰ যে -13 আৰু -8 প্লাস -13 আৰু -8 আমাৰ কিমান হ'ব -20 তা এইটো কৰিলে আমি অংকটো সমাধান কৰিব পাৰিম তে সো ইয়াত আমাৰ x² -13x -8x প্লাস কিমান আছে 104 তা এইটো আৰু এইটো যদি মাইনাস কৰো তেন্তে আমাৰ দুটা যোগ কৰিলে আমাৰ কিমান হ'ব যে 21 হ'ব এতিয়া সো এই দুটাৰ পৰা আমি কমন সংখ্যাটো আমি লম যে ইয়াত আমাৰ x আছে ইয়াত আমাৰ x আছে x টো আমি কমন লম তে এই x ৰ লগত আমি x যদি পূৰণ কৰো আমি x স্কয়াৰ পাম কয় ইয়াত মাইনাস আছে যেটো ইয়াত প্লাস ইয়াত আমি মাইনাস দিম কাৰণ প্লাস আৰু মাইনাসে মাইনাস এটা হে x ৰ লগত আমি 13 যদি পূৰণ কৰো আমি 13x পাই যাম তো মাইনাস এখন মাইনাস তেছো এই দুটাৰ পৰা আমাৰ কি কমন আহিব তেছো এই দুটাৰ পৰা আমাৰ 8 ইয়াত আমাৰ 8 আৰু ইফালে আমাৰ 104 অটা 8 আমাৰ ইয়াতো হৰণ যাব কাৰণ x কমন কিয় নাহে কাৰণ আমাৰ ইয়াত আমাৰ x নাই এখন আমাৰ 8 কমন আহিব এতিয়া এই 8 ৰ লগত আমি 1 যদি পূৰণ কৰো আমি 8x পাই যাম ইয়াত আমাৰ মাইনাস ইয়াত আমি মাইনাস দিম কাৰণ মাইনাস আৰু মাইনাসে প্লাস হৈ গল এতিয়া সয় হে 8 ৰ লগত আমি কি পূৰণ কৰিলে আমি 104 পাম তো 8 ৰ লগত আমি 13 যদি আমি পূৰণ কৰো আমি কিমান পাম 104 পাম এতিয়া সয় যে এইটো সংখ্যাত একে আছে আৰু এইটো মিলি আমি এবাৰ লিখিম অৰ্থাৎ যে x - 13 হোল ইনটু x -
x minus 8 আৰু এইটো হল আমাৰ 6 ৰ आंसर নম্বৰটো আমাৰ দিছে যে ইয়াৰ সহগটো আমাৰ 2 আছে আৰু ইয়াত আমাৰ ডবল সংখ্যাটো আমাৰ কিমান আছে 40 তে এই দুইৰ লগত আমি যদি 40 যদি পূৰণ কৰো আমি কিমান পাম 80 পাই যাম তে সো এই 80 টো দিয়ে কোনবোৰ সংখ্যা পূৰণ কৰি আমি 80 পাম যে এটা আমাৰ আছে 2 * 40 পূৰণ কৰিলে আমি যে 80 পাম আৰু এটা আমাৰ আছে 10 into 8 যদি কৰো আমি কিমান পাম 80 পাম তে সো যে ইয়াৰ পৰা আমি কোনটো সংখ্যা আমি কি কৰিলে মাজত আমি 80 মিলাব পাৰিম তে সো ইয়াত আমাৰ 10 আৰু 8 যদি আমি যোগ কৰো আমি কিমান পাম যে 18 পাই যাম অৰ্থাৎ 18 পাম তে এটো আমি প্ৰয়োগ কৰিম তে সো ইয়াত আমাৰ x² plus 10x plus 8x plus ইফালে কিমান আছে 40 তাত ইয়াত আমাৰ 10x plus 8x মানে দুটা আমি যোগ কৰিলে আমি কিমান পাম যে 18 পাম আৰু এই দুটা যদি আমি পূৰণ কৰো তথাপি আমি কিমান পাম যে 80 পাই যাম তে সো আমাৰ 80 তোমাৰ কেনেকৈ হল যে আমি ইয়াৰ সহগটো আমি লৈছো ইয়াত যে আমাৰ সহগ তে 1 নাই ইয়াত আমাৰ 2 আছে এখন দুইৰ লগত এই দুটাক পূৰণ কৰিলে আমি 80 পাই যাম তে সো এই দুটাৰ পৰা আমাৰ কমনটো আমাৰ কি আহিব যে ইয়াত আমাৰ x আছে ইয়াতো x আছে x কমন আহিব আৰু ইয়াত আমাৰ 2 আছে আৰু 2 আমাৰ ইয়াতো হৰণ যাব হেকন আমাৰ s2x টো আমাৰ কমন আহিব টেস 2x লগত আমি 1 যদি বহাই যদি পূৰণ কৰো 2x স্কয়াৰ পাম তো স্কয়াৰ মানে ইয়াত দুটা x আছে ইয়াত এটা x ইয়াত এটা x মানে এটা হল দুটা হৈ গল সো ইয়াত প্লাস হ'ব লাগিব ইয়াত যেটো প্লাস আছে ইয়াত আমি প্লাস দিম টেস s2x লগত এতিয়া কি বহাই পূৰণ কৰিলে আমি 10x পাম তাত s2x লগত আমি যদি 5 বহাই যদি আমি পূৰণ কৰো আমি কিমান পাম 10x পাম তো প্লাস খন প্লাস টেস সজন এই দুটাৰ পৰা আমাৰ কোনটো আমাৰ কমন আহিব যে ইয়াত আমাৰ x আছে ইয়াত আমাৰ x নাই কাৰণ x টো কমন নাহে কাৰণ এটো পৰা আমি কমনটো আমি লম 8 আমি কমন লও তে এটোৰ লগত আমি x বহাই পূৰণ কৰিলে আমি 8x পাম তাৰছত আমাৰ ইয়াত প্লাস পাব লাগিব ইয়াত প্লাস আছে ইয়াত আমি প্লাস দিম কাৰণ প্লাস আৰু প্লাস পূৰণ কৰিলে প্লাসে হয় এতিয়া হে এটোৰ লগত আমি কি পূৰণ কৰিলে আমি 40 পাম তো এটোৰ লগত আমি যদি 5 বহাই যদি পূৰণ কৰো আমি কিমান পাম 40 অৰ্থাৎ 8 5 গুণ কিমান 40 এতিয়া সোৱা যে এটো আমাৰ একে আছে এটো মিলি আমি এটা লিখিম তাত ইয়াত আমাৰ হ'ব যে 2x plus 8 whole into x plus 5 এতিয়া সোৱা এই দুটাৰ পৰা আমাৰ এটা সংখ্যা আমাৰ কমন আহিব যে ইয়াত আমাৰ 2 আছে আৰু 2 আমাৰ ইয়াতো হৰণ যাব হেকন আমি 2 টো আমি কমন লম এতিয়া এই দুইৰ লগত আমি x পূৰণ কৰিলে 2x পাম সট প্লাস এই দুইৰ লগত আমি 4 যদি পূৰণ কৰো অৰ্থাৎ 2 4 গুণ কিমান হ'ব 8 হ'ব আৰু এখিনি যি আছে আমি তাত x plus 5 আৰু এটো হল আমাৰ হাতৰ आंसर আমাৰ আটো আমাৰ দিছে যে এটো আমি সমাধান কৰিম যে ইয়াৰ হক আমাৰ ইকনে মানে 1 আৰু ইফালে আমাৰ আছে 42 অৰ্থাৎ 1 লগত 42 পূৰণ কৰিলে আমি 42 পাম তে সো হে 42 এতিয়া তাৰ উৎপাদক কি হ'ব যে এটা আমাৰ আছে 6 into 7 কৰিলে আমি কিমান পাম 42 পাম তে সো এটো সংখ্যা দি আমি একম সমাধান কৰিম তে সো এই দুটো সংখ্যা আমি কি কৰিলে মাজত আমি -13 পাম এতিয়া এটো যদি মাইনাস কৰো এটো যদি মাইনাস কৰো অৰ্থাৎ -6 আৰু -7 আমাৰ কিমান হ'ব -13 হ'ব তো এটো আমি লিখিম অৰ্থাৎ l স্কয়াৰ -6 l -7 l ইফালে আমাৰ কিমান আছে প্লাস 42 তাত -6 আৰু -7 এ কিমান হ'ব -13 তে এই দুটাৰ পৰা আমাৰ কমন কি আহিব ইয়াত l আছে ইয়াতো l আছে l আমাৰ কমন আহিব তে l ৰ লগত আমি l যদি পূৰণ কৰো আমি l স্কয়াৰ পাম তো l স্কয়াৰ মান দুটা এটো এটা মিলি কেইটা হ'ব দুটা হ'ব ইয়াত মাইনাস পাব লাগিব ইয়াতে মাইনাস দিম প্লাস আৰু মাইনাসে মাইনাস ইয়াত আমাৰ 6l হ'ব লাগিব তাত এই l ৰ লগত আমি 6 যদি আমি পূৰণ কৰো আমি 6l পাম খন মাইনাস তে এই দুটা পৰা কি কমন আহিব ইয়াত l আছে ইয়াত l নাই l টো কমন নাহে ইয়াত 7 আছে আৰু 7 আমাৰ ইয়াতো হৰণ যাব তাত 7 টো আমাৰ কমন আহিব এতে এই 7 ৰ লগত আমি কি পূৰণ কৰিলে আমি এটো সংখ্যা পাম তা 7 ৰ লগত আমি l পূৰণ কৰিলে আমি 7l পাই যাম তাৰছত প্লাস পাব লাগিব ইয়াত যেটো মাইনাস ইয়াত আমি কি দিম মাইনাস আৰু মাইনাসে কি হয় প্লাস তে এই 7 ৰ লগত আমি কি পূৰণ কৰিলে 42 পাম তা 7 ৰ লগত আমি 6 যদি পূৰণ কৰি দিও কিমান হ'ব 42 তে সোৱা এটো সংখ্যা আমাৰ একে আছে আৰু এটো মিলে আমি এবাৰ লিখিম অৰ্থাৎ l -6 whole into l -7 আৰু এটো হল আমাৰ এটোৰ आंसर